হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভুসকল ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু আজিৰ দিনটো যাতে মংগলময় হয়, শুভ হয়, তাৰ কাৰণে আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 84 অধ্যায়ৰ 11 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো ঈশ্বৰ যীশুৱা সূৰ্য আৰু ঢাল স্বৰূপ, যীশুৱাই অনুগ্ৰহ আৰু গৌৰৱ দান কৰে। সিদ্ধ পথত চলোতাবিলাকৰ পৰা তেওঁ কোনো উত্তম বস্তু আটক নকৰে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই কৈ আছে যে ইয়াত এনেকৈ ঈশ্বৰৰ বাক্যই কৈছে যে যীশুৱাই আমাৰ কি হয়, সূৰ্য নিচিনা হয়। বিশ্বাসীসকল, আমি যেতিয়া আমাৰ ঠাণ্ডাৰ দিন হয়, জাৰৰ দিন হয়, তেতিয়া আমি কি কৰোঁ, ৰ'দৰ তাপ লাগে আমাক, আৰু কাপোৰ শুকাবৰ কাৰণে আমাক সূৰ্য লাগে। ঠিক তেনেকৈ সকলো কাৰণ সূৰ্যৰ তাপ ভাল হয়, বেমাৰৰ কাৰণেও ভাল হয়। ঠিক তেনেকৈ আমাৰ ঈশ্বৰ যীশুৱা অবিহনে আমি একো নাই। তেওঁ আমাৰ সূৰ্য স্বৰূপ বুলি কৈছে বাক্যই, আৰু ঢাল স্বৰূপ হয়। কিয়নো আমি যদি ঢাল এটা লওঁ নিজৰ ৰক্ষাৰ কাৰণে, তেতিয়া সেই ঢালটোৱে আমাক ৰক্ষা কৰে। যুদ্ধৰ ক্ষেত্ৰতো সৈনিকবিলাকে ঢাল লয়, তৰোৱাল লয়। ঠিক তেনেকৈ আমাৰ ঈশ্বৰ জীৱ আমাৰ কাৰণে ঢাল স্বৰূপ হয়। বিপদ বিঘিনি আহিলে তেওঁৰ বাক্যই আৰু তেওঁৰ সহায়ে আমাক ৰক্ষা কৰে। আৰু তেওঁ আমাক গৌৰৱ দান কৰে, কৈছে অনুগ্ৰহ দান কৰে। তেওঁ আমাক অনুগ্ৰহ দান কৰে, গৌৰৱ দান কৰে, যদিহে আমি তেওঁৰ লগত লাগি থাকোঁ আৰু তেওঁৰ বাক্য যদি আমাৰ লগত থাকে। হালেলুয়া। সেইকাৰণে ইয়াতে কৈছে যে সিদ্ধ পথত চলোতাবিলাকৰ পৰা তেওঁ কোনো বস্তু উত্তম বস্তু আটক নকৰে বুলি কৈছে। সিদ্ধ পথত চলোতাবিলাকৰ পৰা বুলি কৈছে, যিবিলাকে সিদ্ধ পথত চলে, ঈশ্বৰৰ বাক্যত চলে, ধাৰ্মিকতাত চলে, পবিত্ৰতাত চলে, কোনো অন্যায় নকৰে, এনেকুৱা ব্যক্তিবিলাকৰ পৰা তেওঁ উত্তম বস্তু কেতিয়াও আটক কৰি নথয় বুলি বাক্যই কৈ আছে। তেওঁ নিজৰ সেই পবিত্ৰ মানুহবিলাকৰ কাৰণে থৈ দিয়ে উত্তম উত্তম বস্তু, যিটো আমি নাভাবোঁ, যিটো আমি কল্পনাই কৰিব নোৱাৰোঁ। এনেকুৱা উত্তম বস্তুবিলাক তেওঁ আমাৰ কাৰণে থৈ দিব। কিন্তু আমি তেওঁৰ লগত লাগি থাকিব লাগিব, তেওঁৰ দুবাহুৰ তলত আমি থাকিব লাগিব, পবিত্ৰতাত, প্ৰেমত আৰু তেওঁৰ বাক্যত লাগি থাকিব লাগিব। তেওঁৰ লগত আমি সম্বন্ধ ৰাখিব লাগিব। তেওঁ যে পবিত্ৰ, তেওঁ মহান হয়, আমি তেওঁকে প্ৰথম স্থান দিব লাগিব। আৰু কোনো পধ্যেও আমাৰ চকুৰ সন্মুখত বেলেগ বিষয় যাতে নাথাকে আমাৰ ঈশ্বৰৰ জীৱনৰ বাদে। কিয়নো আমি যদি তেওঁক প্ৰেম কৰোঁ, তেওঁৱে আমাৰ লগত থাকিব লাগিব। প্ৰথম স্থানটো আমাৰ তেওঁৱে হ'ব। সেইকাৰণে আমি যদি এনেকৈ থাকোঁ, তেনেহ'লে উত্তম বস্তুবিলাক তেওঁ আমাৰ কাৰণেহে দিব, আৰু তেওঁ আটক কৰি নথ'ব, তেওঁ লুকাই নথ'ব, তেওঁ দিব। ঈশ্বৰৰ বাক্যই আমাক এইটোৱে বুজাব খুজিছে যে তেওঁ আমাক উত্তম বস্তু দিব খোজে, কিন্তু আমিহে তেওঁৰ লগত লাগি নাথাকোঁ, আমিহে তেওঁৰ লগত লাগি থাকিব নোৱাৰাৰ কাৰণে আমি পস্তাওঁ, আৰু আমাৰ ধৈৰ্য সীমা পাৰ হৈ যায়। আমি ধৈৰ্য ধৰিব নোৱাৰোঁ, কিন্তু তেওঁ আমাক উত্তম বস্তু দিব বিচাৰে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। আমাক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ সুন্দৰ বাক্যৰ কাৰণে। তুমি যে জীৱিত ঈশ্বৰ হয়, তুমি যে প্ৰেমময় ঈশ্বৰ হয়, তুমি যে আমাক উত্তম বস্তুবিলাক দিব বিচাৰা প্ৰভু, আৰু দিছা, তাৰ কাৰণে ধন্যবাদ। যাতে সদায় তোমাৰ লগত লাগি থাকিব পাৰোঁ, সিদ্ধ পথত চলিব পাৰোঁ, তোমাৰ আত্মাৰ লগত লাগি থাকিব পাৰোঁ। তুমি এনেকৈ আশীৰ্বাদ কৰিবা, শুনি থকা, কৈ থকা সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয়ে প্ৰভু যীশু খ্ৰীষ্টৰ নাম অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।